কি ক'ব যে আপোনাৰ তৃণমূল কংগ্ৰেছৰ দ্বাৰাই প্ৰতিনিধিত্ব কৰিছে পোনপ্ৰথমে আপোনালোকক মই ধন্যবাদ জনাইছোঁ আৰু লগতে মই মোৰ আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ তৃণমূল কংগ্ৰেছৰ আমাৰ চেণ্ট্ৰেল কমিটিৰ মমতা বেনাৰ্জী মহোদয়াক তেওঁ মোক মানে বৰপেটা লোকসভাৰ টিকেট দি প্ৰাৰ্থিত্ব দি মানে ৰাইজৰ সেৱা কৰাৰ কাৰণে এটা সুযোগ দিছে এই সুযোগ মই সঁচাকৈ মই আনন্দিত আৰু তেওঁৰ ওচৰত কৃতজ্ঞ লগতে আমাৰ ৰাজ্যিক কমিটিৰ সভাপতি ৰিপুন বৰা ছাৰেও বহুত কষ্ট কৰিছে মোৰ প্ৰাৰ্থীৰ কাৰণে আৰু লগতে আমাৰ ডিষ্ট্ৰিক্ট ইনচাৰ্জ তৰিত চেটাৰ্জী ডাঙৰীয়াইও তেখেতেও এইটো লৈ বহুত কষ্ট কৰিছে মানে প্ৰাৰ্থীত্ব লৈ গতিকে এখেতসকলৰ ওচৰত মই কৃতজ্ঞ আৰু বিৰোধী ঐক্য মঞ্চত থকাৰ পিছত টি এম চি ইতিমধ্যে অলৰেডি কাটি গুচি গ'ল তাৰপিছত বিশেষকৈ বৰপেটা লোকসভা সমষ্টিত যে দুলু আহমেদে অসম জাতীয় পৰিষদ দলৰ পৰা ইতিমধ্যে প্ৰত্যাগ কৰি নিৰ্দলীয় হিচাপে উঠিব আনপিনে যি CPIM দলৰ মনোৰঞ্জন তালুকে একোকা উঠিম বুলি প্ৰায় নিশ্চিত হৈছে তেওঁ নিৰ্বাচন খেলিব কিন্তু বিৰোধী ঐক্যমঞ্চত থকাৰ পিছতো কংগ্ৰেছ দলে ইতিমধ্যে প্ৰাৰ্থী প্ৰত্যাগ কৰিছে দিব্যায়নক আচলতে বিৰোধীৰ মাজত এক খেলি মেলি এক বিভ্ৰান্তি সৃষ্টি হৈছে এই ক্ষেত্ৰত বিৰোধী ঐক্যমঞ্চ যিগৰাকী শাসক দলৰ পৰিবহণ চৌধুৰী এডভান্টেজ নাপাব জানো আপোনালোকৰ অৰিয়াৰ মাজত এতিয়া ৰাইজ বৰ্তমান ভোটাৰ সন্মানীয় ভোটাৰসকল কনচিয়াছ মই ভাবোঁ ভোটাৰৰ যিখিনি মানে ইলেকশ্যন সম্পৰ্কে যিটো নলেজ আছে জ্ঞান আছে একেবাৰে ইলিটাৰেট মানুহ স্বাক্ষৰ কৰিব নোৱাৰা মানুহৰ বৰ্তমান ইলেকশ্যনৰ ক্ষেত্ৰত কিন্তু 100% জ্ঞান আছে গতিকে আমি যিমানকেইটা প্ৰাৰ্থী হৈছোঁ যি পাৰ্টীৰ পৰাই হওক গতিকে ৰাইজে ভোটাৰে এইবিলাক চিন্তা কৰি ভোট প্ৰদান কৰিব মোৰ বিশ্বাস আৰু মোৰ এইটো মানে সাহসো আছে আৰু আমি জিতিম ইয়াত ইয়াত কোনো কথা নাই আমাৰ লগত কণ্টেক্টত আহিব আমাৰ AGPৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী আৰু বাকীকেইটা এনেই মানে ইলেকশ্যন খেলি আছে বাকীকেইটাৰ কোনো কাম নাই আপোনাৰ প্ৰতিদ্বন্দ্বিতা কাৰ লগত ফণীভূষণ চৌধুৰী ইতিমধ্যে CPIM দল অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টি কংগ্ৰেছ দলৰ বিধায়ক আছে 10টা সমষ্টিত কিন্তু তৃণমূল কংগ্ৰেছৰ এক প্ৰকাৰ নাই তেনে ক্ষেত্ৰত এই 10টা বিধানসভা সমষ্টিত তাৰমানে কোনকেইটা সমষ্টি এডভান্টেজ পাব বুলি ভাবে মই ভাবোঁ প্ৰত্যেকটা সমষ্টিৰ পৰাই মোক ছাপোৰ্ট কৰিব প্ৰত্যেকটা বিধানসভা সমষ্টিৰ পৰাই কম বেছি কৰিব আপুনি বিজয় নিশ্চিত বুলি ভাবে বিজয় নিশ্চিত ইয়াত কোনো সন্দেহ নাই ইয়াৰ পিছত আপোনাৰ কাৰ্যসূচী কি আছে আজিৰ দিনটো কাৰ্যসূচী বেলেগ এটা পাঠশালা অফিচত কাম আছে অফিচ বন্ধ হ'ব সোনকালে যাব